নমস্কাৰ অসমবাসী ৰাইজ। এই জুবিন দাৰ যোনটো অন্তিম চিনেমা ৰিলিজ হ'বলৈ গৈ আছে ৰৈ ৰৈ বিনালে, এই চিনেমাখন পৰাপক্ষত যদি হিন্দীত ডাবিং কৰি ৰিলিজ কৰিব পৰা হয় নিশ্চয় ভাল হ'ল হয়। কাৰণ আমাৰ নিচিনা বহুত মানুহ আছে বিদেশত, যেনে আমি আছোঁ কেৰালাত, আমাৰ নিচিনা বহুত মানুহ চেন্নাই বেংগলোৰ এনেকৈ আছে, যাতে চবেই চিনেমাখন উপভোগ কৰিব নোৱাৰিব যদি অসমীয়াত ৰিলিজ হয়। কাৰণ অসমীয়াটো অসমতে ৰিলিজ হ'ব, বহিৰাজ্যত ৰিলিজ নহয়। যদি আপোনালোকে পাৰে হিন্দী ডাবিং কৰি যদি চিনেমাখন ৰিলিজ কৰিলে হয়, বহিৰাজ্যতো চিনেমাখন ৰিলিজ পালে হয় আৰু আমি চবেই চাব পাৰিলোঁ হয়। এইটো চিনেমা মেকাৰ আছে, এটা আমাৰ অনুৰোধ, যদি পাৰে পৰাপক্ষত চিনেমাখন হিন্দী ডাবিং কৰি ৰিলিজ কৰাটো চেষ্টা কৰিব লাগে, যাতে আমি চাব পাৰোঁ সকলোৱে যাতে চাব পাৰে। আৰু চিনেমাখন এইটোৱে কাৰণে ৰিকুৱেষ্ট কৰিছোঁ যাতে আমি সকলোৱে চাব পাৰোঁ। আৰু চিনেমা মেকাৰ ওচৰত এইটোৱে আমাৰ ৰিকুৱেষ্ট থাকিব যাতে যদি চিনেমা থিয়েটাৰতো যদি এইটো চিনেমা যদি ৰিলিজ কৰিব নোৱাৰে হিন্দী ডাবিং কৰি, আপোনালোকে কমচে কম OTT প্লেটফৰ্মত আপোনালোকে হিন্দী ডাবিং কৰি ৰিলিজ কৰি দিব চিনেমাখন, যাতে আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহে চাব পাৰে। আৰু গাইজ আপোনালোকে পাৰে যদি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যাতে এই চিনেমা মেকাৰৰ ওচৰত এই ভিডিঅ'টো গৈ পায়, তেওঁলোকে যাতে হিন্দী ডাবিং প্ৰচেছটো আৰম্ভ কৰিব পাৰে, সেইটোৱে আমাৰ অনুৰোধ। তো বেছিকৈ চবেই শ্বেয়াৰ কৰি দিব। জয় জুবিন দা, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।